ভাগৱতে কৈছে দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চে জানা তাহাৰ স্বভাৱ দূৰ হয়। আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ সান্নিধ্য পাব লাগিব, তেতিয়াহে তাৰ স্বভাৱৰ সলনি হ'ব। নহ'লে আপুনি যিমান বেয়া মানুহ নহওক ভাল মানুহৰ সান্নিধ্য পালে ভাল হৈ যাব, বেন গুচি পিঠু হৈ যাব। মনত ৰাখিব কথাটো যে সন্ত মহন্ত ঋষিমুনিৰ সকলে বেনক মঠি মঠি মাৰি পিঠু সৃষ্টি কৰিছে। চতুৰ্থ স্কন্ধ ভাগৱতত কৈছে। অৰ্থাৎ এই কথাটো আমাক কি কৈছে? মঠি মঠি মানে বুজাই 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 ঈশ্বৰ বিৰোধী মানুহটো ঈশ্বৰ ভক্তি মন্ত্ৰ কৰি দিলে। বাহিৰত মৰা দেখুৱাইছে। মৰা মানে সংস্কাৰ। কৃষ্ণই সৰু কালতে বহুত অসুৰ মাৰিছে, আচলতে সংস্কাৰ কৰিছে। আমাৰ সৰু শিশুবিলাকৰ জন্মগত কিছুমান প্ৰবৃত্তি আহে, আসুৰিক প্ৰবৃত্তি। সেই প্ৰবৃত্তিবিলাকক আপুনি মাৰিবলৈ শিকিব লাগিব, সংস্কাৰ কৰিবলৈ শিকিব লাগিব, তেতিয়াহে ল'ৰা ছোৱালী ভাল হ'ব। আজি আমি ভাগৱত নুশুনাৰ কাৰণে, এই কথাবিলাক নাজানাৰ কাৰণে আমাৰ বহুত পৰিয়ালত অশান্তি হৈছে। আমি দেহ ধৰ্ম লৈ আছোঁ। আপুনি নিজকে সোধক, আপুনি দেহ ধৰ্ম লৈ আছেনে আত্মাৰ ধৰ্ম লৈ আছে? দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কেনেকুৱা? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। সেইটো স্বভাৱ আপোনাৰ আছে নেকি বাৰু? অৰ্থাৎ ধনী মানুহ, ভাল চাকৰি বাকৰি কৰা মানুহ আহিলে একদম আদৰ সাদৰকৈ নি ছুপাৰ চিটত বহুৱাই খুৱাই বুৱাই ধুনীয়াকৈ পঠিয়াই, আৰু অলপ দুখীয়া নিচলা অলপ চাকৰি বাকৰি নোহোৱা মানুহ আহিলে চোতালতে সোধে। সেইটো স্বভাৱ আছে নেকি? যদি আছে আজি ইয়াতে এৰিব আৰু দেই। গতিকে দেহৰহে মতা মাইকী থাকে, দেহৰহে মানে শকত ক্ষীণ থাকে, ওখ চাপৰ থাকে, মানে পাৰ্থিৱ দিশতহে ধনী দুখীয়া থাকে, আধ্যাত্মিকত নাই। আত্মাৰ কোনো বিকাৰ নাই। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, কোলা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। আত্মা নিৰ্মল। দেহৰ মতা আছে, মাইকী আছে, বগা আছে, কোলা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। গতিকে আপুনি নিজকে সংস্কাৰ কৰক, লোকলৈ নাচাব যে মই দেহ ধৰ্ম লৈ আছোঁ নে আত্মা ধৰ্ম লৈ আছোঁ। দেহ ধৰ্ম লোৱা মানুহৰ আন এটা স্বভাৱ, ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী প্ৰেজেণ্ট নিয়ে, দুখীয়া ঘৰৰ মানুহৰ বিয়া খাবলৈ গ'লে কম দামী প্ৰেজেণ্ট নিয়ে। ধনী মানুহৰ বৰতীয়া দিবলৈ আপেল, আঙুৰ, মাখন, ঘিউ নিয়ে। দুখীয়া মানুহৰ বৰতীয়া দিবলৈ শুকান বুট, মগু, কল কেইটামান নিয়ে। এইটো স্বভাৱ আপোনাৰ আছে নেকি? যদি আছে আজি ইয়াতে এৰিব। কাৰণ মই এইটো ক'ব খোজা নাই, আৰু এইটো মোৰ মত নহয়। আপোনালোকে নিজৰ মত কেতিয়াও সমাজত প্ৰতিষ্ঠা নকৰিব, কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আপোনালোকৰ মতটোও মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে। কিন্তু বেদৰ যিটো মত, ভাগৱতৰ যিটো মত, মহাপুৰুষৰ যিটো মত, এইবোৰ মানে সনাতন, শাশ্বত, ইয়াৰ কোনো বিনাশ নাই। গতিকে বেদে কৈছে তোমাক মই যিটো সামৰ্থ্য দিছোঁ, ধনীক যেনেকৈ দিবা দুখীয়াকো তেনেকৈ। আত্মাৰ ধনী দুখীয়া নাই, দেহৰহে অৱস্থাৰহে ধনী দুখীয়া থাকিব। এইবোৰ বিনাশী, এইবোৰ স্থায়ী নহয়। বহুত ধনী মানুহ দুখীয়া হৈ যায়, বহুত দুখীয়া মানুহ ধনী হৈ যায়। এইবোৰ চব মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশৰ ডাৱৰ বতাহে কোন সময়ত কেনি উৰাই নিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আপোনাৰ পাৰ্থিৱ ধন টকা পইচা সুখ দুখ কেতিয়া কৰ্ম দুখত আঁতৰি যাব তাৰো কোনো সীমা নাই। কিন্তু পাঁচজনে সীমা ৰাখিব পাৰে। তেওঁক মানুহে হিংসা কৰিতো নোৱাৰে, স্বয়ং ভগৱানেও তেওঁক পদচ্যুত কৰিব নোৱাৰে। কাৰণ তেওঁলোকে ভাগৱত শুনি মানে মায়াৰ ভেদ তেওঁলোকে মানে ৰহস্য ভেদ কৰি থয়। মনত ৰাখিব, যি ৰহস্য ভেদ কৰে তেওঁক কেতিয়াও মায়াই প্ৰভাৱ পেলাব নোৱাৰে। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মুক। ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত, মূৰ সৰ্বোত্তম দুয়ো পাৱে,
কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত যে যিসকলে ৰহস্য ভেদ কৰিছে তেওঁলোকে পূৰ্ব পুণ্যত 1 নম্বৰ খকনগুৰি মানে পৰমানন্দ প্ৰাথমিকত বাস কৰি থাকিলেও পূৰ্ব পুণ্যৰ ফলত ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে নদন বদন হ'লেও ভগৱন্তৰ নাম ল'বলৈ নাপাহৰে সেইকাৰণে ভগৱন্তয়ো তেওঁলোকক নাপাহৰে বুলি ভাগৱতে কৈছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি পূৰ্ব পুণ্যৰ ফলত ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে ব্যৱসায় নদন বদন হৈছে কিন্তু ঈশ্বৰৰ নাম নেৰে সেইজনক ভগৱানেও নেৰে কিন্তু ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আজি আমাৰ শতকৰা 70 জনৰ কি হৈছে অৱস্থা ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই নামঘৰলৈ নহা হয় ভকতৰ সংগলৈ নহা হয় ঈশ্বৰৰ নাম নোকোৱা হয় নুশুনা হয় নুগুণা হয় কিন্তু ভগৱানে কৈছে তাকো মই গাবলৈ শুনিবলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব কি বুলি মাতিব পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে এতিয়া আমাৰ সমাজত বহুত মানুহে কেতিয়া ভগৱানৰ নাম লয় যেতিয়া পৰিয়ালত বংশত বা নিজৰ বিপদ হয় ভগৱানে কৈছে বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ নুবুলে সম্পদ কালে অতাংক প্ৰতি তুষ্ট হুইবন্ত ঈশ্বৰৰ ইটো কোন শাস্ত্ৰে কহে কোন শাস্ত্ৰত কোৱা আছে বিপদত পৰি ঈশ্বৰৰ নাম লোৱাজনক ঈশ্বৰে ভাল পায় বুলি গতিকে সুখে দুখে মুখে যোনো চাৰে ৰাম নাম সুখ দুখ সকলো সময়তে যি ভগৱন্তৰ নাম ল'ব ভগৱন্তই সেইজনক এৰা নিদিয়ে তেওঁ দিনক দিনে তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুষ বাঢ়ি যাব মনত ৰাখিব কথাটো আমি এই আদৰ্শৰে যাতে আমাৰ পৰিয়ালটো আমাৰ সমাজখন যাতে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আমাক বেদে এই সিদ্ধান্ত দি আছে এতিয়া ভাগৱত ধৰ্মৰ বিষয়ে তেওঁ তেতিয়া কি ক'লে যে ধন্য নৰপতি মতি উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ মুখৰো সাধন ইটো জগতৰ হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত তুমি মুক্তি পোৱাৰ পথ নিৰ্বাচন কৰিলা কিন্তু আমাৰ সমাজত এতিয়া কি হৈছে নাহি জ্ঞান যাৰ জ্যোতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কোৱা আজি আমাৰ সমাজত 70 জন মানুহে মানে জাতি ধৰ্ম পালন কৰিছে কেনেকৈ নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কোৱা আছে তাৰমানে আগম শাস্ত্ৰৰ মতে 17খন পুৰাণৰ মতে আজি আমাৰ সমাজত ধৰ্ম আচৰণ কৰি আছে মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱতে কোনো জাতি জনজাতি কোনো সমাজ কোনো মানে লোকক উদ্দেশ্যি কোৱা নাই জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি কৈ আছে কিন্তু ভাগৱতে কেৱল জীৱশ্ৰেষ্ঠ মানুহক কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পাম তাৰ পথ দি আছে গতিকে আমাৰ আগম শাস্ত্ৰৰ মতে ব্যাসৰ 17খন পুৰাণৰ মতে মানুহ নামৰ উপাধিটো লৈ পৃথিৱীলৈ অহাৰ লগে লগে আমি 5টা ধাৰত ধৰুৱা হৈ আহিছোঁ এই 5টা ধাৰ পৰিশোধ কৰিবলৈ আমি নিতে পঞ্চযজ্ঞ কৰিব লাগে বেদৰ আগম মতে মনত ৰাখিবা দেই পুৰাণৰ 17খন পুৰাণৰ মতে ব্যাসে লিখা 17খন পুৰাণৰ মতে আমি মানুহ জন্মলৈ পৃথিৱীলৈ অহাৰ লগে লগে আমাৰ 5টা ধাৰ লাগি আহিছে এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে আমি নিতে পঞ্চ যজ্ঞ কৰিব লাগে কি যজ্ঞ
ঋষি যজ্ঞং দেৱযজ্ঞং ভূতযজ্ঞং সৰ্বদা নিযজ্ঞ পিতৃযজ্ঞস্য যথা শক্তি ন হাফয়েত। এই পাঁচটা যজ্ঞ। ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগে, দেৱযজ্ঞ হোম দিব লাগে, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগে, ভূতযজ্ঞ বলি দিব লাগে, নিযজ্ঞ অতিথি সেৱা কৰিব লাগে। এই পাঁচটা যজ্ঞ আমি যদি নিতে কৰিব পাৰোঁ তেতিয়াহ'লে আমি পাঁচটা ধাৰৰ পৰা নিজক মুক্ত কৰিব পাৰিম। এইটো কাৰ মত? বেদৰ আগম মত আৰু 17খন পুৰাণৰ মত। মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ আবিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, এই বেদৰ আগম আৰু 17খন পুৰাণৰ মতে যিটো পাঁচটা ধাৰৰ কথা কৈছে সঁচা, কিন্তু পাঁচটা ধাৰ পৰিশোধ কৰিবলৈ যিটো মানে যুগৰ প্ৰতিকূল ব্যৱস্থা দিছে, পৰিপন্থী যিটো ব্যৱস্থা দিছে, সেইটো মিছা, সেইটো মিছা। গতিকে পাঁচটা যজ্ঞ নকৰাকেও তোমালোকে পাঁচটা পাপৰ পৰা ধাৰ মুক্ত হ'ব পাৰিবা। কেনেকৈ? তেওঁ ভক্তি ৰত্নাৱলীৰ যোগেদি জগতবাসীক দিছে। কি বুলি কৈছে? অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যদি ভকতি নকৰে, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্য পদসেৱন আত্মনিবেদন স্মৰণ 9টা ভক্তিৰ পথ আছে, তাৰ ভিতৰত যদি এটাও আচৰণ নকৰে তেওঁলোকে এই পাঁচটা যজ্ঞ কৰিব লাগিব। কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজ গৈল সমস্তৰে নকৰি ঋণী আৰু নুহি সিটো নৰে। কায় বাক্য মন একনিষ্ঠ কৰি, মুকুন্দ মানে মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে আনৰ নাই। দেৱতাসকলে মুক্তি দিব নোৱাৰে, মুক্তি দিব পৰা শক্তি কেৱল ভগৱানৰ বাদে আনৰ নাই। সেইকাৰণে ভগৱন্তৰ 1000টা নামৰ অন্যতম নাম হৈছে মুকুন্দ, মুক্তি দিব পাৰে। সেই মুকুন্দৰ চৰণত যদি আমি শৰণাপন্ন হওঁ, তাৰ খবৰ ঋণ খোজ গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সিটো নৰে। আমি কায় বাক্য মন একনিষ্ঠ কৰি যদি ভগৱন্তত আশ্ৰয় ল'ব পাৰোঁ, তেতিয়া আমাৰ এই পাঁচটা ধাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে। এইটো হৈছে বেদৰ নিগম মত। গতিকে নাৰদে আহি সেই কথাটোকে ব্যাসক ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। তুমি গোটেই জগতক বিপথে পৰিচালিত কৰিলা। তোমাক ভগৱানে বিদগ্ধ পণ্ডিত কৰি দিছিল জগতৰ লোকক উদ্ধাৰ কৰিবৰ কাৰণে। তুমি কিন্তু কি কৰিলা? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে পশু বলি দিয়াৰ ধৰ্ম আচৰণ শিকালা। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোকক নাখিল সমূলি। তুমি বেয়া কামো ভাল বুলি ক'লা, সমাজৰ লোকে তোমাক বিদগ্ধ পণ্ডিত কাৰণে তোমাৰ মতটো মানি ল'লে। গতিকে গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাখিল সমূলি। তোমাৰ কথা মনাৰ কাৰণে মানুহ বিপদ হ'ল। আৰু কি কৰিলা? আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম। নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি মানুহক হিংসা ধৰ্ম শিকালা। তুমি বেদৰ তত্ত্ব মৰ্ম, তুমি 17খন 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিভাগী ধৰ্ম জ্ঞান দিলা সঁচা, কিন্তু তুমি বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, কুকুৰ চিগাৰিল গদৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মই সকলোতে আছো, দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্ম ফলেহে সি কুকুৰ মেকুৰী হৈ আছে।
তোমালোকেও যদি ভাগৱতৰ মতৰ কথা নাজানা, মানুহ জন্ম পায়ো কুকুৰৰ জন্ম ল'ব লাগিব। কেনেকৈ? যদি তোমালোকে ঘৰত পৰিয়ালত যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকা, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকা, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকা, সীমা ঘৰীয়াৰ মাজত কাজিয়া কৰি থাকা, তোমালোকক মই জীৱশ্ৰেষ্ঠ মানুহ কৰি পঠাইছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰিছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগে। কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব। কাজিয়া কৰিব পাৰিব, কিন্তু আপুনি কুকুৰৰ জন্ম ল'ব লাগিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং কিয়তে কৰ্ম কল্প কৌটি শ্ৰুতে অপি অবশ্যম এব ভুক্তইবম কীত কৰ্ম শুভা শুভম। কৰ্ম দুখত আমি আকৌ কুকুৰৰ জন্মও ল'ব লাগিব যদি কাজিয়া কৰি থাকোঁ। এইবোৰ স্বভাৱ আমি এৰিব লাগিব। এয়া হৈছে বেদৰ মত। গতিকে আমাৰ কৰ্মফলে আমি জীৱ ধাৰণ কৰিব লাগিব। আৰু জীৱবিলাকৰ পাৰ্থক্য নাই, কৰ্ম দুখত দেহৰহে পাৰ্থক্য। দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে, দেহবোৰ আত্মা নহয়, নামটো আত্মা নহয়। আমাৰ প্ৰতিটো দেহৰে একোটা নাম দি থৈছে ভগৱানে। দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ। আমাৰ প্ৰত্যেকৰে নাম এটা এটা দি থৈছে। নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো কিয় দিছে? কেৱল চিনি পাবৰ কাৰণে। দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। নামটো কেৱল চিনি পাবৰ কাৰণে দিছে, নামটো আত্মা নহয়, দেহটো আত্মা নহয়। কিন্তু আজি আমি ভাগৱতৰ এই দৰ্শন নজনা বহুত মানুহে দেহটোকে আত্মা বুলি ভাবে, নামটোকে আত্মা বুলি ভাবে। দেখিবলৈ বগা চগা ধুনীয়া হ'লে বহুতে কোলা ফালে নাচায়, মাতিবলৈ ইচ্ছা নকৰে। সেইটো স্বভাৱ আছে যদি এৰিব দেই। কাৰণ আপুনি 1 নম্বৰ খকনগুৰি আপোনাৰ পৰমানন্দ প্ৰাথমিকত ধুনীয়া এজনী বগা চগা ছোৱালী বা বোৱাৰী, ধুনীয়া এটা ডেকা ল'ৰা বা এজন মতা মানুহ হৈ বাস কৰিবলৈ আপোনাৰ পূৰ্ব জন্মৰ সাধনা আছিলে ভগৱানৰ ওচৰত। এই সাধনাৰ অনুকূলেহে এই জন্মত আপোনাক এজনী ধুনীয়া ছোৱালী বোৱাৰী বা মতা মানুহ বা মাইকী মানুহ বা ডেকা ল'ৰা কৰি পঠিয়াইছে। ভাগৱতৰ দৰ্শন নাজানি দেখিবলৈ ধুনীয়া হ'লে যদি ৰূপক লৈ গৰ্ব কৰে, সুন্দৰক লৈ গৰ্ব কৰে, আপোনাক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগিব। মনত ৰাখিব কথাটো। চক্ৰবৎ পৰিৱৰ্তন্তে দুখানিচ সুখানিচ। আমাৰ সুখ দুখবিলাক কৰ্মফলৰ ওপৰত ভিত্তি কৰি চকৰিৰ দৰে ঘূৰাই থাকে। সুন্দৰকো বান্দৰ কৰি দিব। আপুনি মই দূৰৰ কথা, নাৰদক বান্দৰ কৰি দিছিলে। সুন্দৰক লৈ গৰ্ব কৰাৰ কাৰণে নাৰদৰ দৰে 12 বৈষ্ণৱৰ শ্ৰেষ্ঠ বৈষ্ণৱকো ভগৱানে বান্দৰ কৰি পেলাইছে। আপুনি মইনো কোন? এই কাৰণে আমি বিনাশী ধন সম্পদ শ্ৰী চেহেৰাক লৈ যাতে গৰ্ব কৰিব লগা নহয়। এইবোৰ বিনাশ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। ভগৱানে এইটোক লৈয়ে আনন্দ কৰি থাকে। যিটো আনন্দক বিনোদ বিলাস আনন্দ বুলি কোৱা হৈছে। খকনগুৰি গাঁওখন একে গাঁৱে, চবকে একে কৰি জন্ম দিব পাৰিলেহেঁতেন, কিন্তু গাঁও একেখনতে থাকি কোনোবা সুখ, কোনোবা দুখ, কোনোবা আনন্দ, কোনোবা বিষাদ। গণ্ডগোল ক'ত লাগিল? মানে সুখৰ বৈষম্য নাই বুলি কৈছে। সুখৰ ক্ষেত্ৰত খকনগুৰি বুলি গাঁৱেই নহয়, 1 নম্বৰ খকনগুৰিয়ে নহয়, পৃথিৱীৰ যিমান সুখী মানুহ আছে চব একেই বুলি কৈছে। অল হেপী ফেমিলিজ আৰ এলাইক, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ ওন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ, সুখবিলাক চবৰে একেই। মই গোটেই পৃথিৱী বাদ দিলোঁ, আজি এইখন গাঁৱতে অনুষ্ঠান কৰিছোঁ, আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছোঁ। খকনগুৰি গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে, সতি সন্তান নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে, ছোৱালী নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে, ল'ৰা নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে,
হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ সব আছে শৰীৰত বেমাৰ আছে হেতু পৰিয়ালৰ হেতু দুখ ইত্যাদি ইত্যাদি দুখ বিলাক বেলেগ বেলেগ কৰ পৰা আহিলে সীমা একেটাই এঘৰ সুখত এঘৰ দুখত কৰ পৰা আহিলে এই ৰহস্য যিদিনালৈকে ভেদ কৰিব নোৱাৰিব সেই দিনালৈকে আমাৰ হিংসা কৰা ভাৱটোৰ পৰা মুক্ত হ'ব নোৱাৰিম গতিকে এইটো যে কৰ্মফলৰ যোগেদি আহি আছে আজি বহুতে সেই কথা উপলব্ধি নকৰাৰ কাৰণে সীমাঘৰীয়া মানুহৰ উন্নতি কৰিলে অলপ পিছুৱাই থকা ঘৰে অন্যায় কৰে বা হিংসা কৰে এই স্বভাৱটো হৈ আছে গতিকে আমি ভগৱানে কৈছে কাক হিংসা কৰিছা সবতে দেখোন ময়ে আছো মুকে হিংসা কৰিবা মুকে দুখ দিবা মুকে আঘাত দিবা মুৰে সীমা ঠেলিবা আকৌ মই তোমাক ভালে ৰাখিব লাগে নহব ভাগৱত শুনি এই স্বভাৱ এৰিবা আত্মা দৃষ্টিৰে চাবা আত্মাৰ বৈষম্যতা নাই আত্মা কেনেকৈ আছে কে খগ্ৰ শতভাগস্য শতাংশ সাদিশাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাদিটো হি চিৎকণ আমাৰ দেহত আত্মা কিমান পৰিমাণে আছে এই বুলি কোনোবাই প্ৰশ্ন কৰিলে ঋক বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগেডাল 10,000 ভাগ কৰি এভাগ ললে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সিমান দেহৰহে বুঢ়া কেঁচুৱা থাকে দেহৰহে ডাঙৰ সৰু থাকে আত্মাৰ নাই গতিকে এই আত্ম উপলব্ধিটো যিদিনা হ'ব সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব আজি আমাৰ বহুত পৰিয়ালত শাহুৱেকৰ এই আত্মবোধটো নাই কাৰণে দেহ ধৰ্ম লৈ থকাৰ কাৰণে বুৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে আৰু বুৱাৰীজনী মনত আঘাত পোৱাকৈ শাহুৱেকে কথা ক'ব পাৰে বহুত বুৱাৰীয়ে এই আত্মতত্ত্ব জ্ঞানটো নজনাৰ কাৰণে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব নোৱাৰে আনৰ মাক বুলি ভাবে আৰু সেই কাৰণে বুৱাৰীয়েকেও শাহুৱেকৰ মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে যিদিনাখন এই আত্মবোধটো হ'ব সেইদিনাখন কোনো শাহুৱেকে বুৱাৰীয়েকক মনত আঘাত পোৱাকৈ ক'ব নোৱাৰিব তাৰমানে আত্মা দৃষ্টিত নিজৰ ছোৱালী বুলি ভাবিব বুৱাৰীয়েকেও শাহুৱেকক আত্মা দৃষ্টিত নিজৰ মাক বুলি ভাবিব পাৰিব সেইদিনাখন আৰু সেইখন ঘৰত শাহু বোৱাৰী মনোমালিন্যৰ পৰা মুক্ত হৈ যাব এই তত্ত্বটো নজনালৈকে আমি অভ্যাস কৰি থাকিব লাগিব আজিৰ দৰে আমি ঈশ্বৰৰ কথা শুনি অভ্যাস কৰিব লাগিব যেতিয়ালৈকে আমি আত্মবোধ নহব তেতিয়ালৈকে আপুনি দেহবোধতে থাকিব দেহ মানে বিনাশী যে বিনাশী ধৰ্মত যদি আপুনি নিজে ব্ৰতী হৈ থাকে তেতিয়াহ'লে অবিনাশী ঈশ্বৰৰ স্থানলৈ আপুনি যাব নোৱাৰিব আপোনাক আকৌ ঘূৰাই থাকিব চক্ৰবত পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব গতিকে আপোনাৰ জীৱটো ওপৰলৈ যাবনে তললৈ যাব পাঁচজনে ক'ব পাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু আপুনি গুণগতভাৱে শাস্ত্ৰ শুনি এই পাঁচজনৰ ভিতৰত যদি এজন হ'ব পাৰে আপুনি আগতীয়াকৈ ক'ব পাৰিব আপোনাৰ জীৱ ওপৰলৈ যাবনে তললৈ যাব গতিকে আমাৰ এই শাস্ত্ৰ জ্ঞানৰ জৰিয়তে আমি যাতে উঠি অহা প্ৰজন্ম সমাজখন ঘৰখনক যাতে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব তাৰপিছত কৈছে যে যদিও কোনোবাই নিতে পঞ্চবলি দি যজ্ঞ আচৰণ কৰিছে তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত সেইজনেও কিন্তু শুনিবলগীয়া কথা বহুত আছে হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ুপাত ঈশ্বৰৰ কথা নুশুনাকৈ তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰি কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে গতিকে হিংসা ধৰ্ম কৰি আপুনি স্বৰ্গলৈকে যাব পাৰিব কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ আজি তাৰিখত আপুনি হাঁহ পাৰ ছাগলী বলি দি ধৰ্ম আচৰণ কৰিব পাৰিব কিন্তু হেতু পুণ্যৰ দ্বাৰা আপুনি কলৈকে যাব স্বৰ্গলৈকেহে যাব স্বৰ্গত গৈ সেই পুণ্যখিনি ভোগ কৰাৰ পিছত আকৌ নৰকলৈ নামি আহিব লাগিব শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে পুনৰ নৰকলৈ নামি আহিব লাগে হেতু ধৰ্ম মই তোমালোকক দিয়া নাই
মই তোমালোকক এনেকুৱা এটা সনাতন শাশ্বত ধৰ্ম দিছো, যিটো ধৰ্ম আচৰণ কৰিলে ষ্টেপ বাই ষ্টেপ 7টা ষ্টেপ পাৰ হৈ তুমি য'ৰ পৰা আহিছা তালৈ গুচি যাব পাৰিবা। ভাগৱত শুনাৰ লগে লগে আমি ঊৰ্ধ্বগামী হ'ম, আপগ্ৰেড হ'ম, কেতিয়াও ডিগ্ৰেড নহয়। মনত ৰাখিব। কেনেকৈ? প্ৰথমে দহিব পাতেক ছয়, কৰাইবে মহা পুণ্য অদ্ভুতয়। ভাগৱত শুনাৰ লগে লগে পাপবিলাক নাইকিয়া হ'ব, পুণ্য আহি যাব। মিলাইবে বিষয়ত বীৰকতি। আগতে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাকে আচল বুলি ভাবিছিল। ভাগৱতে ক'লে নকৰিও পুত্ৰৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ, সবে সপোনৰ নিধি প্ৰায়, যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ, সংগে এক ৰতিও নাযায়। তুমি যিবিলাকক আচল বুলি ভাবিছা যাবৰ সময়ত এৰতিও নিব নোৱাৰিবা। আমাৰ আইসকলে বেছি বুজি পাব এইটো দেই। শংকৰদেৱে এইটো সোণৰ হিচাপত দি থৈছে। আগৰ দিনত চৰতিয়ে 1 অনা, 16 অনাই এভৰি বা এতোলা। আমাৰ আইবিলাকৰ কাণে নাকে হাতে কেইবাতোলাও পিন্ধি থাকে। পিছে যাবৰ সময়ত ইমান দিন পিন্ধি আছিলে, দূৰত ইমান দিওঁ বুলি নিদিয়ে, চব খুলি ৰাখিব। সেইকাৰণে কৈছে যিটো বস্তু যাবৰ সময়ত এৰতিও নিব নোৱাৰা, সেইটো বস্তুৰ মোহতে নাথাকিবা। এই কথা ভাগৱতৰ শুনাৰ লগে লগে সেইবিলাকৰ প্ৰতি বীৰকতি আহিলে। মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত খুৱাইবে প্ৰেম ভগতি। আকৌ কেনেকৈ ভাগৱত শুনো, কালিলৈ কেনেকৈ শুনো, পৰহিলৈ কেনেকৈ শুনো, এই প্ৰেম ভাৱটো বাঢ়ি যায়। কৃষ্ণত খুৱাইবে প্ৰেম ভগতি, উপজাইবে আদি বৈষ্ণৱ জ্ঞান। আমি যে চব ঈশ্বৰৰ সন্তান, সেইটো আমাৰ উপলব্ধি হ'ব। চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে, আৰু আমাক নি পেলাই য'ৰ পৰা আহিছিলো তাত পোৱাই দিব। বছ, এয়াই হৈছে ভাগৱত ধৰ্মৰ মাহাত্ম্য। গতিকে ভাগৱত অকল অসমৰ বা ভাৰতৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়াৰ কাৰণে নহয় দেই, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱে ভাগৱত পঢ়িব লাগিব। ই বিভিন্ন ভাষালৈ অনুবাদ হৈছে। গতিকে আমেৰিকা ৰাছিয়াৰ মানুহেও যেতিয়ালৈকে ভাৰতৰ কথা ভাবি ভক্তি স্থানৰ কথা ভাবি নমৰিব, তেতিয়ালৈকে তেওঁ উদ্ধাৰ হ'ব নোৱাৰিব।